নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাদী ৱৰ্কাৰসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। যিসকলে ইতিমধ্যে পিপিৰ বাবে ট্ৰেইনিং কৰিছে আৰু যিসকলে ট্ৰেইনিং কৰা নাই সেইসকল কৰ্মী সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই ভিডিঅ'টোত বেছিকেলি আপোনালোকক অংগনবাদী ৱৰ্কাৰসকলৰ বিষয়ে জনাব চেষ্টা কৰিম। যিসকল ৱৰ্কাৰে ইতিমধ্যে ট্ৰেইনিং কৰি আছে বা ট্ৰেইনিং সমাপ্ত কৰিছে সেইসকল, আৰু যিসকলক ট্ৰেইনিঙলৈ মাতা নাই সেইসকলৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে গম পায় NEP প্ৰভিন্সত অংগনবাদী কেন্দ্ৰবোৰত প্ৰি প্ৰাইমেৰী অৰ্থাৎ কিণ্ডাৰ গাৰ্ডেন ছিষ্টেমটো আনিব ধৰিছে আৰু ইতিমধ্যে ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত হৈ উঠিছে। কেৱল ট্ৰেইনিং প্ৰক্ৰিয়াটো কিছু ৰাজ্যত বাকী আছে। তো অসমতো কিছুসংখ্যক অংগনবাদী কৰ্মীৰ বাবে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। কিছুমান পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত এইটো ব্যৱস্থা কৰা হৈছে। যদি আপোনালোকে ট্ৰেইনিং কৰিছে বা কৰি আছে তেতিয়াহ'লে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব আপোনাৰ অভিমত কি। তো বন্ধুসকল, এইখিনিতে আহক, যিসকলে ট্ৰেইনিং কৰিছে সেইসকল কৰ্মীৰ বাবে আৰু যিসকলে কৰা নাই তেওঁলোকৰ বাবে আচলতে চৰকাৰে কি ব্যৱস্থা ৰাখিব বিচাৰিছে। বন্ধুসকল, ট্ৰেইনিং কৰা অংগনবাদী কৰ্মীখিনিক প্ৰি প্ৰাইমাৰী চম্ভালিবলৈ দিয়া হ'ব আৰু প্ৰথম পৰ্যায়ত তেওঁলোকৰ জৰিয়তে প্ৰি প্ৰাইমাৰীটো সম্ভৱতঃ চলাই লৈ যাব। ইয়াৰ পিছত যিসকল কৰ্মীৰ ট্ৰেইনিং হোৱা নাই, অৰ্থাৎ অধিকাংশ কৰ্মী যিসকলৰ আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কম, তেওঁলোকৰ অত্যাধিক পৰিমাণে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হ'ব। এনেকুৱা জানিব পৰা গৈছিল যে তেওঁলোকক যদি হায়াৰ ছেকেণ্ডেৰী প্লাছ কৰ্মী আছে তেওঁক 6 মাহৰ, আৰু যদি হায়াৰ ছেকেণ্ডেৰীতকৈ বেলো আছে তেওঁলোকক 1 বছৰীয়া ট্ৰেইনিং প্ৰদান কৰা হ'ব। তো এইখিনিতে এটি নাৰ্ভাছ হ'ব লগা এটি কথা, হয়তো আপোনালোকে নাৰ্ভাছ ফিল কৰে যে যিসকলৰ ট্ৰেইনিং হৈ আছে সেইসকল অংগনবাদী কৰ্মীৰ জৰিয়তেই প্ৰি প্ৰাইমাৰী চম্ভালিব নেকি, আৰু বাকী অংগনবাদী কৰ্মীসকলৰ চাকৰিৰ ক্ষেত্ৰত প্ৰব্লেম সৃষ্টি হ'ব নেকি। তো বন্ধুসকল, এইখিনিতে আপোনালোকক জনাই ৰাখোঁ যে এনেকুৱাভাৱে আপোনালোকক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংগনবাদী কেন্দ্ৰবোৰৰ এমালগেশ্যনৰ সময়ত উল্লেখ কৰিছিল যে তেওঁলোকৰ কাৰোৰে চাকৰিত কোনো ধৰণৰ ব্যাঘাত নজন্মে, যাৰ কাৰণে আপুনি এচুৰেঞ্চ থাকিব পাৰে আপোনাৰ ট্ৰেইনিঙৰ পৰিধিটো বেলেগ হ'ব আৰু অতিৰিক্ত দিন আপুনি ট্ৰেইনিং কৰা হ'ব পাৰে যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীতকৈ কম আছে কোৱালিফিকেশ্যন অংগনবাদী কৰ্মী হিচাপে। তো যাৰ কাৰণে আপুনি হাবাথুৰি খাবলগীয়া একো নাই, আপোনাৰ চাকৰিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। কেৱল আপোনাৰ অতিৰিক্ত সময় ট্ৰেইনিং কৰিব লগা হ'ব পাৰে আৰু আপোনাকো মেইন ষ্ট্ৰীমিং কৰি দিয়া হ'ব। এইখিনি মোৰ ব্যক্তিগত ধাৰণা, আৰু যিখিনি তথ্য অসম চৰকাৰৰ পৰা প্ৰকাশিত হৈছিল সেই তথ্যখিনি ৰিফাৰেঞ্চত মই তথ্যখিনি ব্যক্তিগতভাৱে আপোনালোকক জনাইছোঁ। তথ্যখিনিৰ ওপৰত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।